মৈৰাবাৰীত তদন্তৰ বাবে উপস্থিত জিলা স্বাস্থ্য বিভাগৰ দল। মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অৰুণ নাথৰ নেতৃত্বত তদন্তকাৰী দলটো মৈৰাবাৰীত আহি উপস্থিত হয়। ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে বিভাগৰ তৰফৰ পৰা এখনি এজাহাৰ দাখিল কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। স্যার দেখিবলৈ পোৱা গৈছে যে মৈৰাবাৰীত এনেকুৱা বহুতো লেবৰেটৰী আছে য'ত আপোনাৰ সাইনোলজিষ্ট নাই, আপোনাৰ বহুতো এনেকুৱা ফাৰ্মেচী আছে যিসকলৰ বৈধ নথিপত্ৰ নাই, তথাপি মৈৰাবাৰীত চলি আছে। সেইটো কাৰণে আমাৰ ডাক ইনস্পেক্টৰ আছে, তেওঁ জেগা পঠাইছে, তেওঁ চিজ কৰিছে জেগাই জেগাই চাইছে সকলো। আমি চাম এই ক্ষেত্ৰত দেই। স্যাৰ ড্ৰাগছ ইনস্পেক্টৰ অহাৰ আগতে যিবিলাক অবৈধ ফাৰ্মেচী আছে তেওঁলোকে আধা ঘণ্টা 1 ঘণ্টা আগতে বন্ধ কৰি দিয়ে, লেবৰেটৰীবিলাক বন্ধ কৰি দিয়ে। আপোনালোকৰ মানুহ অহাৰ আগতেই এইটো এটা ৰহস্য। ৰহস্যটো নহ'ব, এতিয়া প্ৰত্যেকটো পাৰ্মিশ্যন ল'বই লাগিব। অবৈধ ফাৰ্মাচী থাকিব নোৱাৰিব আৰু তেনেকৈতো অবৈধ বেমাৰীক লৈ পেলাইতো তেনেকৈ অবৈধ চিকিৎসা চলিব নোৱাৰে। এইখিনি প্ৰশাসন গভীৰ হ'ব। আমি চকুত স্যাৰ যিখিনি মানে অবৈধ লেবৰেটৰী আছে সেইখিনিৰ ওপৰত আপোনালোকে কি ব্যৱস্থা ল'ব? অবৈধ তাৰমানে অবৈধ নে বৈধ প্ৰথম আমি চাই লওঁ। অবৈধ হ'লে এইটো বন্ধ হ'ব। আৰু একাংশ আশাকৰ্মীৰ নামো ইয়াত জড়িত হৈ আছে, যিহেতু তেওঁলোকে উইদাউট ইউনিফৰ্ম তেওঁলোকে মানে 100ৰ পৰা 500 টকাকৈ কমিশ্যন লৈ এইবিলাক চেণ্টাৰত আনে। সেই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব? সেইটো মই আজি শুনিছোঁ বাৰু। তেনেকুৱাতো ইলিগেল কামটো হ'বই নোৱাৰে আৰু সেইটো চাব লাগিব কোন আছে কেনেকুৱা কৰে। যোৱাকালি ঘটনাটো কি পাইছে আপোনালোকে? তদন্তটো কি পাইছে এইখিনি আমাক খালি জনালে। তদন্ত কৰি আমি এইটোৱে পাইছোঁ, তাৰমানে ইলিগেল তেওঁলোকে এটা আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন এটাৰ কাৰণে চলাবৰ কাৰণে পাৰ্মিশ্যন লৈছিল। এটা ফিক্স পেজ য'ত যিটো জেগাত লৈছে তাত নাই, তাৰপৰা বেলেগ এটা ঘৰত চিফ্ট কৰি পেলাই কৰিছে বুলি আমি গম পাইছোঁ। সেইটো ইলিগেল, সেইটো ইলিগেল আৰু সেইটো ইলিগেল। যোৱাকালি আল্ট্ৰাছাউণ্ড 15গৰাকীতকৈ অধিক মহিলা আছিলে তাত কৰিছে। এনেকুৱা মানে চাব লাগিব যে ছ'চিয়লজিষ্টে কৰিছে নে নজনা মানুহে কৰিছে, সেইটো এতিয়া বিচাৰ কৰিব। আৰু যিটো ৰুম আছিলে ৰুমৰ কাষতে কিটচেন ৰুম আছিলে আৰু ৰুমটো বেডৰুম বুলি কোৱা হয়। আৰু সেইটো আমি দেখা নাই বাৰু, তলা মৰা আছে যিটো আমি ভিডিঅ'ত পাইছোঁ আৰু সেইটোৱে কথা। তাৰমানে য'ত হ'ব লাগিছিল তাত হোৱা নাই আৰু কিছুমান ক্ৰাইটেৰিয়া থাকে, কিছুমান পোষ্টাৰ মাৰিব লাগিব তাত, কিছুমান আৰু তাত ধুনীয়া ব্যৱস্থা থাকিব লাগিব, AC থাকিব লাগিব। এইবোৰ যদি নাই মাটিতেতো এতিয়া আপোনালোকৰ ফালৰ পৰা কি পদক্ষেপ লৈছে? আমি FIR এটা দিছোঁ মৰিগাঁও থানাত। থানাত FIR দিছোঁ। ঠিক আছে। এটা মানে এটা জেগাৰ পৰা তেওঁ ৰিচিভ কৰিছে তালৈ, সেইখিনি কোনো পাৰ্মিশ্যন লোৱা নাই। য'ত মানে কৰিছে বুলি শুনিছোঁ, পাৰ্মিশ্যন লোৱা নাই, কৰিব নোৱাৰে। তাৰপিছত গলাহে দেখি ধৰিব লাগিব। ৰ'ব আপুনি ক'ব লাগে, ছাৰে ক'ব। আমি যে আহিছোঁ চাবলৈ তলা মৰা দেখা পালোঁ।